সো হেই গাইজ নমস্কাৰ সকলোকে হেপী বাৰ্থডে জুবিন দা আজিৰ এই বিশেষ দিনটোত জুবিন দা আমাৰ মাজত নাই কিন্তু তেখেতে দি থৈ যোৱা সকলোবোৰ উপহাৰ সকলোবোৰ অৱদান আজি আমাৰ লগত আছে আৰু সদায় থাকিব আৰু আজিৰ এই বিশেষ দিনটোত তেখেতৰ ওপৰত কিছু কথা পাতিম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ সো জুবিন দাই দি থৈ যোৱা অন্তিমটো উপহাৰ ৰৈ ৰৈ বিনালে তেখেতৰ এই বিশেষ দিনটিত আজিয়ে হয়তো এই চিনেমাখনে 30 কোটি টকাৰ ওপৰ ইনকাম কৰি ল'ব কাৰণ এতিয়ালৈকে এই চিনেমাখনে 27 কোটি টকাৰ ওপৰ ইনকাম কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান এই চিনেমাখন প্ৰত্যেকটো ঠাইতে হাউচফুল গৈ আছে মানে আমাৰ অসমৰ আৰু নেক্সট হয়তো 6-7 মাহলৈকে অকল এইখন চিনেমাই আপোনালোকে দেখা পাব আৰু 27 কোটি টকা নিজৰ 16 নম্বৰ দিনলৈকে ইনকাম কৰাটো বহুত এটা ডাঙৰ কথা এখন অসমীয়া চিনেমাৰ কাৰণে আৰু প্ৰত্যেকটো ৰেকৰ্ড ভাঙি ভাঙি আগুৱাই গৈ আছে এইখনেই সেইখন চিনেমা যোনখন চিনেমাই গোটেই বিশ্বৰ ভিতৰত অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী এটা পৃথক পৰিচয় সৃষ্টি কৰাইছে গোটেই সমগ্ৰ ভাৰতবৰ্ষই সমগ্ৰ বিশ্বই গম পাইছে যে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটো এক্সিষ্ট কৰে আৰু অসমীয়াটো বহুত ধুনীয়া চিনেমা বনাব পাৰে আৰু জুবিন দাৰ অন্তিমখন চিনেমা এইটো ক'বলৈ দুখ লাগে কিন্তু তথাপি তেখেতৰ অন্তিমখন চিনেমা কিন্তু ৰৈ ৰৈ বিনালে এই চিনেমাখন মোৰ প্ৰিয় চিনেমা নহয় ৰৈ ৰৈ বিনালে মোৰ প্ৰিয় চিনেমা সেইখন চিনেমা যোনখন মোৰ জীৱনৰ প্ৰথম চিনেমা আছিলে সেইখন হ'ল তুমি মোৰ মাথো মোৰ জুবিন দাৰ প্ৰথমখন চিনেমা জুবিন দাৰ প্ৰথম এইখন চিনেমা যোনখন চিনেমা তেখেতে এক্ট কৰিছে আৰু তেখেতে এই চিনেমাখন ঋষি নামৰ এটা কেৰেক্টাৰ প্লে কৰিছিলে এই চিনেমাখন 2000 চনত ৰিলিজ হৈছিল আৰু মোৰ পেৰেণ্টছে এই চিনেমাখন চাবলৈ লৈ গৈছিল তেতিয়া মই বহুত সৰু আছিলোঁ আৰু এই চিনেমাখন চাই পেলাই মোৰ ফিল হৈছিল যে ভৱিষ্যতে যেতিয়া মই ডাঙৰ হৈ পেলাই কলেজত যাম যেতিয়া মই বাইক চলাব শিকিম মই জুবিন দাৰ নিচিনা হ'ম মই এই কেৰেক্টাৰটোৰ নিচিনা হ'ম মই ঋষি হ'ম আৰু তেতিয়া মোৰ মনো গৈছিল যে মোৰ নাম যদি ঋষি হ'ল হয় কিন্তু নহ'ল মোৰ নাম ঋষি কিন্তু এই চিনেমাখন মোৰ জীৱনৰ প্ৰথম চিনেমাৰ বহুত ভাল ইম্পেক্ট দিছিলে মোক কাৰণ এই চিনেমাখন চাই পেলাই মই এটা মটিভেশ্যন পাইছিলোঁ যে ভৱিষ্যতে মোৰ এনেকুৱা হ'ব আছে ভৱিষ্যতে মোৰ ঋষিৰ নিচিনা হ'ব আছে গতিকে এইখন চিনেমা মোৰ এখন প্ৰিয় চিনেমা আৰু এইখন চিনেমা মই এতিয়াও কেতিয়াবা ইউটিউবত চাওঁ আৰু আজিৰ এই বিশেষ দিনটোত মই আকৌ এই চিনেমাখন চাম আকৌ তেখেতৰ এটা ট্ৰিবিউট হিচাপে এই চিনেমাখন মই চাম গতিকে যিসকলৰ এই চিনেমাখন প্ৰিয় এবাৰ মোক নিশ্চয় কমেণ্টত জনাব আৰু যিসকলে আজিৰ দিনটোত এই চিনেমাখন চাব তেখেতসকলে এবাৰ জনাব আৰু লগতে যদি এইখন চিনেমা আপোনালোকৰ প্ৰিয় নহয় তেন্তে কোনখন চিনেমা জুবিন দাৰ আপোনাৰ সকলোতকৈ বেছি প্ৰিয় কাৰণ মোৰ জুবিন দাৰ বৰ্তমানৰ চিনেমাতকৈ বৰ্তমান যেনেকৈ জুবিন দাৰ ৰৈ ৰৈ বিনালেখনেই কওঁ বা শিকাৰখনেই কওঁ এইবোৰ চিনেমাতকৈ মোৰ জুবিন দাৰ পুৰণা চিনেমা মোৰ বহুত বেছি প্ৰিয় বহুত বেছি ভাল লাগে তেখেতৰ আগৰ লুক বা তেখেতৰ আগৰ এক্টিং তেখেতৰ আগৰ চিনেমাবোৰৰ কাহানী বা তেখেতে বনোৱা চিনেমা প্ৰত্যেকবোৰ আগৰ মোৰ প্ৰত্যেকখন চিনেমাই বেছি ভাল লাগে কিন্তু সকলোতকৈ মোৰ প্ৰিয় আছিলে তুমি মোৰ মাথো মোৰ গতিকে আজিৰ এই বিশেষ দিনটোত আপোনালোকে এবাৰ জনাব যে আপোনাৰ জুবিন দাৰ প্ৰিয় চিনেমাখন কোনখন ধন্যবাদ